ইয়াৰ গাড়ী সব ফাৰ্ষ্ট অনাৰ আছে, সব ফাৰ্ষ্ট অনাৰ হয়। সব আপোনালোকে এখন 70,000 টকা দি পেলাই এখন গাড়ী আপোনালোকে নিব পাৰিব। কোনো উচি নাপায়, আমি যেটো ভিডিঅ'ত কম আহি পেলাই এটোৱে পাব। প্ৰাইস 165 দি পেলাই আপোনালোকে এখন মাৰুতি কাৰ লৈ যাব পাৰিব। 1 লাখ টকা দি এখন টিয়াগো ঘৰত লৈ যাব পাৰিব। 80,000 টকা দি এখন এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব। ফুল চিন ইঞ্জিন আৰু ফাৰ্ষ্ট অনাৰ নিউ মডেল। 1.5 লাখ টকা দি আপোনালোকে এখন গ্ৰেনাইটাৰ নিউজ ঘৰত লৈ যাব পাৰিব। 2 লাখ টকা দি আপোনালোকে এখন আৰ্টিকা ঘৰত লৈ যাব পাৰিব। 1.5 লাখ টকা দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব। 1 লাখ টকা দি এখন আপোনালোকে কেওবি ঘৰত লৈ যাব পাৰিব। এখন 1 লাখ টকা দি আপোনালোকে ঘৰত লৈ যাব পাৰিব। আপোনালোকে 80,000 টকা দি এখন গ্ৰেনাইটাৰ ঘৰত লৈ যাব পাৰিব। 1,20,000 টকা দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে 90,000 টকা দি এখন নিয়ন আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে 1 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব। আপোনালোকে 70,000 টকা দি এখন এল্টো ঘৰত লৈ যাব পাৰিব। আপোনালোকে এখন 80,000 টকা দি ঘৰত লৈ যাব পাৰিব। নমস্কাৰ, মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ বৰ্তমান JM মটৰ কাৰ। আৰু JM মটৰ কাৰত আপোনালোকে গম পায় যে ইয়াত বেছি মাৰুতি চুজুকি গাড়ী পাব, বেলেগো পাব, কিন্তু বিশেষকৈ মাৰুতি চুজুকি গাড়ী পাব। আৰু প্ৰায় গাড়ী আপোনালোকৰ ধৰিব গ'লে 100% গাড়ী আপোনালোকৰ ফাৰ্ষ্ট অনাৰ থাকে। তেনে ভাল ভাল গাড়ী ষ্টক আকৌ আপডেট হৈছে। ইয়াৰ আগত ভিডিঅ' দিছিলোঁ, আকৌ গাড়ী অলপ আপডেট হৈছে, সেইটো কাৰণে আকৌ ভিডিঅ' কৰিব আহিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক, আমি বেছি দেৰি নকৰা। আমাৰ লগত আছে ইলিয়াছ দা আছে। নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছে। ওকে, পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছখন হৈছে আপোনাৰ নগাঁও ঢেংগুত মৃত্যু হস্পিটাল পাব নালাগে, তাৰ আগতে আর কি এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়। এক্সচেঞ্জ ৰিফাইনেন্স সব হৈ যাব ন? হয়। আৰু তাৰপিছত মেইন কথাটো হৈছে কি, ইয়াৰ গাড়ী সব ফাৰ্ষ্ট অনাৰ আছে, সব ফাৰ্ষ্ট অনাৰ হয়। সব ফাৰ্ষ্ট অনাৰ। কেতিয়াবা ধৰো আমি এক্সচেঞ্জত ৰাখিলে কেতিয়াবা সেকেন্ড অনাৰ হৈ যায়, বাকি সব ফাৰ্ষ্ট অনাৰ। বাকি সব ফাৰ্ষ্ট অনাৰ। আৰু গাড়ী কোনো ইস্যু নাপায় না, বেলেগ কোনো ইস্যু নাপায়। আমি যেটো ভিডিঅ'ত কম আহি পেলাই এটোৱে পাব। প্ৰাইসটো এটোৱে পাব। প্ৰাইসটো এটোৱে পাব। আৰু ভিডিঅ'ৰ যোগেদি যোনে আহে আমি আৰু নেগোচিয়েবল কৰি দিব ন? ঠিক আছে, তে আমি বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব। এলটো এলেক্সাই 2021 লাষ্টৰ মডেল হয়। আপোনাৰ ফাৰ্ষ্ট অনাৰ 40,000 ৰানিং হৈছে। ওকে, এটো আস্কিং আছে আপোনাৰ 3,35,000 টকা। 3,35,000 হয়। 3,35,000 টকাত এখন এল্টো। এটা আপোনাৰ ডাউন পেমেন্ট আপোনাৰ 70,000 টকা দিলে ওলাই যাব। যদি প্ৰফাইল ভাল আছে, আপোনালোকে এখন 70,000 টকা দি পেলাই এখন গাড়ী আপোনালোকে নিব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আমাক কওঁ মাৰুতি কাৰ। মাৰুতি কাৰ 800 আপোনাৰ এসি হিটাৰ, আকৌ LCD বেক কেমেৰা সব লগোৱা আছে। হ্যাঁ, 2004 এর মডেল হয়। আপোনাৰ গোটেই বডি অৰিজিনাল আছে। টায়াৰ কেইটা এতিয়ালৈকে নতুনই আছে। হ্যাঁ, আৰু এটো সেকেন্ড অনাৰ হয় গাড়ীখন। আপোনাৰ এটো আস্কিং আছে নে, আস্কিং আপোনাৰ 1,65,000 165 দি পেলাই আপোনালোকে এখন মাৰুতি কাৰ লৈ যাব পাৰিব, ইনক্লুডিং অল পেপাৰ, তাকো কেছ। নেক্সট টিয়াগো, টাটা টিয়াগো 2017 লাষ্টৰ মডেল হয়। ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনাৰ এটো ৰানিং হৈছে আপোনাৰ 48,000 হয়। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এটো আপোনাৰ আস্কিং আছে 2,90,000 টকা। আপোনাৰ এটো 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ। হয়, 1 লাখ। যদি প্ৰফাইল ভাল আছে, আপোনালোকে 1 লাখ টকা দি এখন টিয়াগো ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল পেপাৰ, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আমাক আমি পাইছো এল্টো। এল্টো কেটেন VXI 2019 মডেল হয়। ফাৰ্ষ্ট অনাৰ 43,000 ৰানিং হয়। 43 হয়। এটো আস্কিং আছে আপোনাৰ 3,15,000 টকা। একদম জেনুইন চলা, সব জেনুইন চলা। ওকে, এখন কিমান দিলে ওলাব? এটো আপোনাৰ 80,000 দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে, 80,000 টকা দি এখন এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল পেপাৰ্স। নেক্সট এখন ক'ব। নেক্সট আপোনাৰ i20 মেগনা নিউ লুক্সৰ হয়। 2022 লাষ্টৰ মডেল, ফাৰ্ষ্ট অনাৰ। আপোনাৰ 35 या 36 ৰানিং হৈছে। ওকে, আপোনাৰ এটো আস্কিং আছে 6,90,000 টকা। 6,90,000 হয়। এটো আপোনাৰ 1.5 লাখ টকা দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে, আপোনালোকে এখন নিউ মডেল i20 1.5 লাখ টকাত ঘৰত লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। এটো ইঞ্জিনটো দেখাই দিয়ক। ইয়াৰ ইঞ্জিনটো এবাৰ মই আপোনাক দেখুৱাব চেষ্টা কৰিছোঁ। চাওক, ইঞ্জিন চাই লওক। ফুল চিন ইঞ্জিন আৰু ফাৰ্ষ্ট অনাৰ নিউ মডেল। ওকে, দেখা পাইছে কি ধুনীয়া কণ্ডিশ্যনত আছে। ওকে, ঠিক আছে। গ্ৰেনাইটেন নিউজ 2023 মডেল হয়। স্পৰ্টস একদম টপ মডেল হয়। ওকে, এটো আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী। ৰানিং হৈছে আপোনাৰ 36 হয়। এটো আস্কিং আছে আপোনাৰ 6,95,000 6,95,000 হয়। 1.5 লাখ মান দিলে ওলাই যাব। 1.5 লাখ মান দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে, 1.5 লাখ টকা দি আপোনালোকে এখন গ্ৰেনাইটাৰ নিউজ ঘৰত লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আমাক ক'বা আৰ্টিকা। আৰ্টিকা ZXI প্লাস টপ মডেল হয় একদম। 2021 লাষ্টৰ মডেল। আপোনাৰ এটো 46,000 ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰ হয়।
আপোনাৰ এইটো আস্কিং আছে আপোনাৰ 9,50,000 টকা 2 লাখ দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন আৰ্টিকা ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব বেলুনো হয় সৰি বেলেনো নিউ লুকছ 2023 মডেল হয় হা আপোনাৰ এইটো ৰানিং হৈছে 60,000 ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হা আপোনাৰ এইটো আস্কিং হৈছে আপোনাৰ 6,85,000 6,85,000 হয় ওকে গাড়ীটো এবাৰ সন্মুখৰ পৰা আকৌ এবাৰ ভিউটো দেখাই এইটো দিছো আপোনাৰ 1.5 লাখ টকা দিলে ওলাই যাব ওকে এইটো গাড়ীটো চাই লওক বেলেনো এখন যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব তাৰপিছত নেক্সট আমি পাইছো কেওবি 100 2016 মডেল হয় আপোনাৰ এইটো ফাৰ্ষ্ট ওনাৰ গাড়ী 24,000 ৰানিং হৈছে ওকে এইটো আস্কিং আছে আপোনাৰ 2,90,000 টকা 2,90,000 হয় প্ৰফাইল ভাল থাকিলে প্ৰফাইল ভাল থাকিলে আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব ওকে যদি কোনোবাই 6 সিটাৰ গাড়ী বিচাৰি আছে তেন্তে 1 লাখ টকা দি এখন আপোনাকে কেওবি ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব টাটা টিয়াগো টাটা টিয়াগো 2019 ৰ মডেল হয় ফাৰ্ষ্ট ওনাৰ 46,000 ৰানিং হয় আপোনাৰ এইটো আস্কিং আছে আপোনাৰ 3,70,000 টকা 3,70,000 হয় 1 লাখ টকা দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ন হয় ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে এখন 1 লাখ টকা দি আপোনাৰ ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব আমাক এখন আপোনাৰ গ্ৰেণ্ড আইটেম 2020 ৰ হয় আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী এইটো ৰানিং হৈছে আপোনাৰ 36,000 36,000 গোটেই বডি অৰিজিনাল পেণ্টত আছে আপোনাৰ স্পেয়াৰ এতিয়ালৈকে ইউজ হোৱা নাই এইটো দাম আছে আপোনাৰ 4,35,000 4,35,000 টকা 4,35,000 টকা এইটো প্ৰফাইল ভাল থাকিলে আপোনাৰ 80,000 দিলে ওলাই যাব 80,000 দিলে ওলাই যাব ন হয় যদি প্ৰফাইল ভাল আছে আপোনাকে 80,000 টকা দি এখন গ্ৰেণ্ড আইটেম ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব ওকে আমি নেক্সট পাকে ৰৈছো ইলাজ দা আমাক প্ৰথমে বেলেনোখন ক'ব বেলেনো 2019 ৰ মডেল হয় ডেল্টা মডেল ফাৰ্ষ্ট ওনাৰ আপোনাৰ 46,000 ৰানিং আপোনাৰ এইটোৰ আস্কিং আছে আপোনাৰ 5,20,000 টকা 5,20,000 কিমান দিলে ওলাব এখন আপোনাৰ 1,20,000 টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1,20,000 টকা দি এখন গাড়ী আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট এখন ইয়ন ক'ব নেক্সট আপোনাৰ ইয়ং 2017 লাষ্ট মডেল হয় মেগনা প্লাস আপোনাৰ ফাৰ্ষ্ট ওনাৰ 48,000 ৰানিং ওকে আপোনাৰ এইটো আস্কিং আছে 2,55,000 টকা 2,55,000 এটো কিমান দিলে আহিব এটো আপোনাৰ 90,000 টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 90,000 টকা দি এখন নিয়ন আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আমাক ক'ব ওয়েগনাৰ আপোনাৰ ওয়াগনাৰ 2016 লাষ্টৰ মডেল হয় DXi LCD ব্যাক ক্যামেৰা সব লোগো আছে গোটেই বডি অৰিজিনাল পেণ্টত আছে আপোনাৰ এটো আপোনাৰ আস্কিং আছে আপোনাৰ 2,70,000 টকা 2,70,000 এখন ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল থাকিলে আৰু কম দিলে ওলাই যাব এনে 2,70,000 ওকে এই গাড়ীখনৰ দাম আছে 2,70,000 টকা যদি আপোনাকৰ ফাইনেন্স কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে 1 লাখ টকা দি এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন এল্টো ক'ব 2021 লাষ্টৰ মডেল হয় L2 BXi প্লাস হয় LCD ব্যাক ক্যামেৰা সব লোগো আছে গোটেই বডি অৰিজিনাল পেণ্টত আছে এটা আপোনাৰ ৰানিং হৈছে 40,000 আপোনাৰ এটো আস্কিং আছে 3,50,000 টকা 3,50,000 এখন 80 মান দিলে ওলাই যাব এটো আপোনাৰ 70,000 দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 70,000 টকা দি এখন এল্টো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন এল্টো ক'ব এটো আপোনাৰ 2020 ৰ মডেল হয় LXi আপোনাৰ এটো ৰানিং হৈছে আপোনাৰ 48,000 এটো আস্কিং হৈছে আপোনাৰ 2,90,000 টকা 2,90,000 ওকে 2,90,000 এখনো 80,000 দিলে ওলাই যাব এইটো আপোনাৰ আলো প্ৰফাইল ভাল থাকিলে আৰু কম দিলেও ওলাই যাব ওকে 80,000 ধৰি ৰাখিছো আৰু যদি মানে মই এই কাৰণে ডাউন পেমেন্ট কোৱা হয় যাতে কোনোবাই ধৰক পইচা কম আছে গাড়ী এখন যদি লৈ যাব খোজে ডাউন পেমেন্টত আৰামছে লৈ যাব পাৰিব আৰু যদি প্ৰফাইল ভাল আছে আপোনাকে এখন 80,000 টকা দি ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব আৰু গোটেই ডকুমেন্টেশন ইয়াৰ পৰাই হ'ব ঠিক আছে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱাল স্ক্ৰীন নাম্বাৰ দি আছে আপুনি কন্টেক্ট কৰি লওক ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কৈ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনালোকে এক নম্বৰ কথা দুটা বেনিফিট পাব মাৰুতি সুজুকি গাড়ী বেছি আছে আৰু দুই নম্বৰ কথা আপোনাৰ ইয়াত পাব সব ফাৰ্ষ্ট ওনাৰ বেছি পাব কাটচিট কেতিয়াবা এক্সচেঞ্জ কৰিলে সেইটো ছেকেণ্ড ওনাৰ ওলাই যায় বাকি সব ফাৰ্ষ্ট ওনাৰ পাব আৰু যি মিটাৰ আছে সব জেনুইন পাব কোনো এক্সিডেন্টাল নাপাব এবাৰ আহক টেষ্ট ড্ৰাইভ কৰক ডাইৰেক্টলি গ্যাৰান্টি দি দিও যে ডিলাৰ হিষ্ট্ৰি লাগে চাব পাৰিব চেক কৰি ল'ব ন সেইটো কাৰণে আপোনালোকে এবাৰ আহক নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰপিছত আপোনালোকে গাড়ী লওক ইয়াৰ আগত যোনটো ভিডিঅ' দিছিল তাৰ পৰা ৰেছপন্স কিবা এটা পাইছে আশা কৰো ইয়াৰ পৰা এইটো ভিডিঅ'ৰ পৰা আপোনালোকে পাব এইখিনিয়ে ক'বলৈ আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়